সুপ্ৰভাত আৰু নমস্কাৰ জনাইছোঁ। আজিৰ আমি যি মূল ভিডিঅ' আছে এই মূল ভিডিঅ'টোত আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। থাম্বনেইলটোত চাই গমেই পাইছে যে BA BSc BCom 4th ছেমিষ্টাৰৰ যি ফলাফল আছে এই ফলাফলসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে এই ভিডিঅ'টোত মই দেখাই দিব বিচাৰিছোঁ যে আপোনালোকৰ যি ফলাফল আছে ফলাফলসমূহ কেনেকৈ চাব লাগিব। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ একেলগে যোৱাৰ আগত যদিহে এতিয়ালৈকে আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। এতিয়া হওক আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ চাবৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো জিঅ' পৰ্টেল আছে এই জিঅ' পৰ্টেললৈকে আহিব লাগিব। ইয়াৰ যি লিংক আছে এই লিংকটো মই আপোনালোকক ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম। তাৰ পৰা ইয়াত আহিব, আহি ইয়াত আপোনালোকৰ যিটো জিঅ' ৰিজাল্ট আছে ইয়াত জাষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এনেকুৱা ধৰণৰ যি ইণ্টাৰফেচ এটা আছে ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। ইয়াত চাওক লেটেষ্ট ৰিজাল্টত আহিছে আপোনালোকৰ BA অনাৰ্ছ CBCS 4th ছেমিষ্টাৰ, BA ৰেগুলাৰ ছেমিষ্টাৰ, BSc অনাৰ্ছ 4th ছেমিষ্টাৰ, ইয়াত BSc ৰেগুলাৰ CBCS 4th ছেমিষ্টাৰ। এনেকৈ আপোনালোকৰ যিসমূহ ফলাফল আছে সকলোবিলাক ফলাফলে ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। তেওঁলোকৰ যিটো জিঅ' পৰ্টেল আছে জিঅ' পৰ্টেলত ৰিজাল্টটো কেনেকৈ চাব লাগে সেইটো দেখাই দিয়াৰ আগত আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে যদিহে আপোনালোকৰ জিঅ'গ্ৰাফী ছাবজেক্টটো আছে আৰু তাত নম্বৰ বেছি পাবৰ বাবে বা তাত মাৰ্ক কেৰি কৰিব বিচাৰে, যাৰ বাবে আপোনালোকে ভাল কোচিং বিচাৰি আছে, তেতিয়াহ'লে আমাৰ যি এই বেচেলাৰ পৰিয়ালৰ তৰফৰ পৰা জিঅ'জিনিয়াছ কোচিং চেণ্টাৰটো আৰম্ভ কৰা হৈছে তাত আপোনালোকে নিজকে এনৰোল কৰিব পাৰিব। লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিম এনৰোলমেণ্ট কৰিবৰ কাৰণে। তাত আপোনালোকে অতি কম মূল্যতে আপোনালোকৰ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব। আৰু আমি তাত আপোনালোকৰ চইচ টপিক কভাৰ কৰোঁ, লগতে যি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনবিলাকো আমি কভাৰ কৰোঁ, লগতে সকলোবিলাক নোটছ আপোনালোকক PDF আকাৰত প্ৰদান কৰা হয়। যদি বিচাৰে এবাৰ চেক কৰিব পাৰে। এতিয়া যিকোনো হওক এতিয়া ৰিজাল্টটো কেনেকৈ চাব লাগিব। ইয়াত যিটো একাডেমিক ছেশ্যন আছে 2023-24 বৰ্ষ কৰিব। ইয়াত যিটো কোৰ্চ আছে চিলেক্ট কোৰ্চটো আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট কৰি দিব। দিয়াৰ পিছত তলৰ পিনে চাওক ইয়াত আহিছে BA মেজৰ 4th ছেমিষ্টাৰ, BCom মেজৰ 4th ছেমিষ্টাৰ, BSc মেজৰ, BA জেনেৰেল, BCom জেনেৰেল, BSc জেনেৰেল, এনেকৈ চাওক আপোনালোকৰ বিভিন্ন ধৰণৰ যিসমূহ 4th ছেমিষ্টাৰৰ ফলাফল আছে ফলাফলসমূহ যোৱাকালি ঘোষণা কৰিছিলে। মই অলপ লেট হ'লোঁ, যি কি নহওক ইনফৰমেশ্যনটো হয়তো পাইছে। যদি পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় অলপ উপকৃত কৰিলে। এতিয়া ফলাফলসমূহ চাবৰ বাবে যদিহে আপোনালোকৰ অনাৰ্ছত ক্লিক কৰিব, ইয়াত আপোনালোকৰ পৰীক্ষাৰ ৰোল নম্বৰটো দিব, দি ইয়াত আপোনালোকৰ যিটো কেপচা আছে কেপচাটো দিব, দি গেট ৰিজাল্টত জাষ্ট ক্লিক কৰিব। ক্লিক কৰাৰ লগ আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আহি যাব। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ পইণ্ট কিমান আহিছে। গতিকে এই ভিডিঅ'টোত ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণ হ'লেও উপকৃত কৰিলে। যদি ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণ হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদিহে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা এই বেচেলা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে এই বেচেলা পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্য লগত এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জ্যোতি কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। জয় আই হোম।